মাজবাটত ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ নং বুথত বিশেষ সাংগঠনিক সভাত ওদালগুৰি জিলা বিজেপিৰ তত্বাৱধায়ক নয়নমল্ল বুজৰ বৰুৱাৰ তৎপৰতা। ওদালগুৰি জিলাৰ মাজবাটত ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ নং বুথত বিশেষ সাংগঠনিক সভাত নয়নমল্ল বুজৰ বৰুৱা উপস্থিত থাকে। আজি মাজবাটৰ ১ নং খামটুবাৰী জ্যোতি সংঘ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ ৫ নং চেৰফাং মণ্ডলৰ সভাপতি জীৱন ডেকাৰ সভাপতিত্বত বিজেপিৰ ৪৬ নং বুথত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলাৰ বুথ সবলীকৰণৰ তত্বাৱধায়ক হিচাপে নয়নমল্ল বুজৰ বৰুৱা উপস্থিত থাকি বুথ সমিতিসমূহত কেনেদৰে বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰিব পাৰি তাকে লৈ বিশদভাৱে আলোচনা কৰে বৰুৱাই। বৰুৱাদেৱৰ উপস্থিতিত ৪৬ নম্বৰ বুথৰ পুৰণি সমিতি ভংগ কৰি অমিত ঠাকুৰক নতুন সভাপতি আৰু শিৱ উপাধ্যায়ক সম্পাদক হিচাপে লৈ নতুন বুথ সমিতি গঠন কৰা হয়। সাংগঠনিক সভাত বিটিচিৰ পাৰিষদ দীপক মৌৰ, ৫ নং চেৰফাং মণ্ডলৰ উপসভাপতি টিকেন উপাধ্যায়, সম্পাদক অঞ্জন বৈদ্য, মনোজ নন্দী, যুৱ মৰ্চাৰ সভাপতি শ্যামমোহন পানিকা, মহিলা মৰ্চাৰ কাশ্মতী গৌৰ, ফুলগুৰি ভিচিডিচিৰ সভাপতি উমাকান্ত উপাধ্যায়, বিজেপি দলৰ সক্ৰিয় কৰ্মী নিতাই ধৰ আদি উপস্থিত থাকে। মাজবাটৰ পৰা যতীননাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। দিয়াৰ কাৰণে ব্যৱস্থা আছে আৰু আমাৰ যিসকল যোগ্য ব্যক্তি যিসকলে সমাজক নেতৃত্ব দিব পাৰে, সমাজ নিৰ্মাণৰ কাৰণে কাম কৰিব পাৰে, যাৰ কাম কৰাৰ ইচ্ছা আছে, এনেকুৱা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিবৰ কাৰণে আচলতে এই সাংগঠনিক পৰ্বটো ব্যৱস্থা হয়। বেলেগ দলৰ উদ্দেশ্য হ'ল কি ধৰণে আমি ক্ষমতা আহৰণ কৰিব পাৰিম, কি ধৰণে আমি লুটমাৰ কৰিব পাৰিম। দেশ যিয়ে নহওক, আমাৰ ভৱিষ্যত প্ৰজন্ম যিয়ে নহওক, কিন্তু আমাক ক্ষমতা লাগে। ভাৰতীয় জনতা পাৰ্টিৰ কথাটো হ'ল আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগিব, দেশ নিৰ্মাণ কৰিব লাগিব। আৰু সেই দেশ নিৰ্মাণ, ৰাষ্ট্ৰ নিৰ্মাণ কৰিব যাওঁতে আমি সেই ধৰণেহে কাম কৰিব লাগিব, যিটো কাম আমাৰ ভৱিষ্যতত আমি আজি আছোঁ, অকল আজি আমাৰ আজিৰ কাৰণে আমি কৰিলেই নহ'ব, আমাৰ ভৱিষ্যতৰ কাৰণে আমি কৰি যাব লাগিব। আপোনালোকে অনুভৱ কৰক, এটা সময় কেনেকুৱা আছিল, আমি সন্ধিয়া হ'লে ঘৰৰ পৰা ওলাব নোৱাৰোঁ, হয় নহয়? এনেকুৱা দিন আহিছিল, মানে চাকৰিয়াল মানুহৰো শান্তি নাই, অলপ টকা পইচা থকা মানুহৰো শান্তি নাই। নতুন বাইক এটা কিনিলেও মানুহ বাইক কিনিব ভয় কৰিছিল, গাড়ী কিনিব ভয় কৰিছিল, ঘৰ বনাব ভয় কৰিছিল। আমি সেই দিনবিলাক আমি কিন্তু মনত পেলাই যাব পাৰোঁ। আজি সেই দিনৰ পৰা আমাক কোনে পৰিত্ৰাণ দিছে? একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য হ'ল যে আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, সমাজ নিৰ্মাণ কৰিব লাগিব, সমাজত থকা সকলো মানুহৰ মাজত সমতা স্থাপন কৰিব লাগিব, সকলো মানুহৰ মাজত ভাতৃত্ববোধ, একতা এইবিলাক আমি বৰ্তাই ৰাখিব লাগিব। আৰু আমি সমাজখনত আমাৰ একদম নিম্ন স্তৰত থকা, একদম আটাইতকৈ দুখীয়াতকৈ দুখীয়া মানুহজনক আমি কি ধৰণে উত্তৰণ কৰিব পাৰিম, কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰিম, সেইটো হ'ল আমাৰ দলৰ লক্ষ্য।